মানে বহুতে ভাল লাগিছে আৰু নিজৰ আমি দখনা পিন্ধি পেলাই চাবলৈ আহিছোঁ আমাৰ নিজৰ যোনটো ট্ৰেডিশ্যনেল ডান্স সেইবিলাক তো বহুতখিনি ভাল লাগিছে আৰু ফাইনেলি মানে আমি এইটো ৱৰ্ল্ড ৰেকৰ্ড হ'ব সেইটো মানে আমি চাবলৈ পাম। 256 GB আছে খালি কৰি আনিছে খালি কৰি আনিছোঁ পুৰা একদম আপলোড কৰিব কিমান কেইখন ফটো আপলোড কৰিব ডেফিনেটলি কিমান কৰিম 500 600,000 হ'বও পাৰে সেইটো বহুত ভাল লাগিছে। কি নাম আপোনাৰ মোৰ নাম ৰুমি বড়ো। ৰুমি বড়ো হয় ৰুমি বড়োৱে পাৰ্টিচিপেট কৰিব বিচৰা নাছিল নেকি একচুৱেলি কৰিছিলোঁ মই বাট মোৰ মানে কিছুমান কামৰ কাৰণে আৰু নোৱাৰিলোঁ আৰু মামাক থেংক ইউ বুলি ক'ম আৰু সেইটোৱে যে এনেকুৱা এটা মানে দিছে টাইম মানে আমাক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে সেইটোৱে আৰু অলপ ভালকৈ ষ্টাইল কৰি আহিম বুলি মানে দখনা ভালকৈ পিন্ধি আহিম বুলি সেইটোৱে আৰু টাইম অলপমান লৈছে আৰু আনদিনীয়াতকৈ আৰু কিমান সময় বেছি টাইম নহয় মিনিমাম 30 মিনিটছ মিনিমাম 30 মিনিটছ আচ্ছা মিনিমাম ভাল পিন্ধোতে অকণমান মেকআপ চেকআপ কৰোঁতে সেইটোৱে আৰু ভাল লাগিছে কিমান দিনৰ পৰা ভাবি আছে যে বাগৰুম্বা নৃত্য চাব আহিব লাগিব এসপ্তাহমান হ'ল নেকি যেনে তেনে পাইছোঁ আৰু পাছটো কিমান কষ্ট কৰিব লগা হৈছে বহুত আজি বাগৰুম্বা নৃত্যৰে মুখৰ হ'ব সৰু সজাই আৰু এক ইতিহাস সৃষ্টি হ'বলৈ গৈ আছে প্ৰধানমন্ত্ৰীৰ সন্মুখত আৰু মোৰ লগত দখনা আৰুণাই পৰিহিত বড়ো গাভৰু আছে আৰু বড়ো গাভৰুসকলৰ মুখত হাঁহি চকুত ছানগ্লাছ আজি নিজকে সজাই পৰাই অহাৰে এটা দিন নহয় জানো কিয়নো ইতিহাস সৃষ্টি হ'বলৈ গৈ আছে মানে বহুতে ভাল লাগিছে আৰু নিজৰ আমি দখনা পিন্ধি পেলাই চাবলৈ আহিছোঁ আমাৰ নিজৰ যোনটো ট্ৰেডিশ্যনেল ডান্স সেইবিলাক তো বহুতখিনি ভাল লাগিছে আৰু ফাইনেলি মানে আমি এইটো ৱৰ্ল্ড ৰেকৰ্ড হ'ব সেইটো মানে আমি চাবলৈ পাম সেইটো বহুত ভাল লাগিছে। কি নাম আপোনাৰ মোৰ নাম ৰুমি বড়ো। ৰুমি বড়ো হয় ৰুমি বড়োৱে পাৰ্টিচিপেট কৰিব বিচৰা নাছিল নেকি একচুৱেলি কৰিছিলোঁ মই বাট মোৰ মানে কিছুমান কামৰ কাৰণে আৰু নোৱাৰিলোঁ আৰু সেইটোৱে হয় আজি যেতিয়া চাব চাই থকাৰ সময়তো পাৰ্টিচিপেট কৰা যেনে লাগিব নহয় জানো নিশ্চয় লাগিব কাৰণ বহুত মানে যুঁজ লৈ কেনে চাবলৈ আহিছোঁ আমি সেইটোৱে আৰু আছে যুঁজটো আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব যাক মামা বুলিও কয় সকলোৱে মামা বুলিয়ে ভাবেনে মামা বুলিয়ে মাতো আমি মামা বুলিয়ে কওঁ আজি কি লগ পাই কি ক'ব যদি লগ পাওঁ তেনেহ'লে মামাক থেংক ইউ বুলি ক'ম আৰু সেইটোৱে যে এনেকুৱা এটা মানে দিছে টাইম মানে আমাক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে সেইটোৱে আৰু থেংক ইউ বুলি ক'ম সেইটোৱে 25,000 টকাকে দিব যিসকলে পাৰ্টিচিপেট কৰিছে আপুনি কৈছে পাৰ্টিচিপেট কৰিব বিচাৰিছিলোঁ কিন্তু সমস্যা এটা কাৰণে যদি কৰিলহেঁতেন 25,000 টকাটো যদি পালেহেঁতেন কি কৰিলেহেঁতেন 25,000 টকাটোৰে সেইটোৱে আৰু কিবা কামত আহিলেহেঁতেন পইচাখিনি নিজৰ কিবা কাম কৰিব পাৰিলোহেঁতেন আৰু সেইখিনিয়ে এটা থাকি গ'ল হয় আজি যিহেতুকে আহিছে ধুনীয়াকৈ সজাই পৰাই নিজকে সজাই পৰাই ধুনীয়াকৈ আহিছে সকলোৱে আজি নিজকে সজাবৰ বাবে অকণমান এক্সট্ৰা টাইমৰ প্ৰয়োজন হৈছিল ছোৱালীক এনে অকণমান এক্সট্ৰা টাইম লাগে নহয় জানো আজি আৰু বেছি লাগিছে নেকি নৰ্মেলি মানে সেনেকুৱা নহয় বাট সেইটোৱে আৰু অলপ ভালকৈ ষ্টাইল কৰি আহিম বুলি মানে দখনা ভালকৈ পিন্ধি আহিম বুলি সেইটোৱে আৰু টাইম অলপমান লৈছে আৰু আনদিনীয়াতকৈ আৰু কিমান সময় বেছি টাইম নহয় মিনিমাম 30 মিনিটছ মিনিমাম 30 মিনিটছ আচ্ছা মিনিমাম ভাল পিন্ধোতে অকণমান মেকআপ চেকআপ কৰোঁতে সেইটোৱে আৰু সেইটোৱে কিমান দিনৰ পৰিকল্পনা কিমান দিনৰ প্লেনিং আছিল কি কেনেকৈ পিন্ধিম কি কৰিম কেনেকৈ ষ্টাইল প্লেনিং যেতিয়া আমি গম পাইছোঁ যে 17ত হ'ব বুলি কেনে সেই আগৰ পৰাই মানে প্লেনিং কৰি আছোঁ আমি যে দখনা পিন্ধি পেলাই চাব যাম সেইটোৱে আৰু আহিম আপোনাৰ ওচৰলৈ যুৱ প্ৰজন্মৰ প্ৰতিনিধি এইসকলে আচলতে বাগৰুম্বা নৃত্যৰে আজি মুখৰ হ'ব সকলো পৰিৱেশ আৰু এটা ভাল কথা ৰাজ্যখনৰ বৰ অসম বুলি কোৱা হয় জাতি জনগোষ্ঠীৰে ভৰপূৰ আমাৰ এই যে বিচিত্ৰ সংস্কৃতি এই সংস্কৃতিক আমি কেনেদৰে বিশ্ব পৰ্যায়ত তুলি ধৰিব পাৰোঁ সেয়াই আমাৰ লক্ষ্য আৰু উদ্দেশ্য যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আজি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে সাজোন কাচোনটো একে পৰিকল্পনা নে বহুদিনীয়া পৰিকল্পনা নে আজি হঠাৎ সাজি কাচি হঠাৎ নহয় আহিম বুলিয়ে ভাবিছিলোঁ এমাহমানৰ পৰা যেতিয়াৰ পৰা গম পাইছোঁ তেতিয়াৰ পৰাই আহিম বুলি ভাবি আছোঁ আপোনাৰ কিমান সময় লাগে সাজিবলৈ 20 মিনিটছমান 20 মিনিটছমান মানে 10 মিনিট কম এখেততকৈ আৰু কেতিয়া মানে ৰাতি সপোনতো ভাবি আছিল নেকি এনেকৈ পিন্ধিম এনেকৈ যাম এনেকৈ নাচিম ভাবি আছিল নেকি সপোনতো ভবা নাই কিন্তু এনে ভাবিয়ে ৰৈছোঁ আৰু এনেকুৱাকৈ যাম বুলি এনেকৈ কাৰ ভাবি টোপনি নাহিল এনেকুৱা হৈছে নেকি সপোনতো নাচি আছিলে বাগৰুম্বা মানে আহিম বুলি ভাবি আছিলোঁ কিন্তু মানে এক্সাইটেড হৈ আছোঁ আৰু আহিবৰ কাৰণে সপোন দেখিছিল নেকি সপোন এনেকৈ নাই দেখা হয় মানে এক্সাইটেড নহয় যে সপোন দেখিব
কিন্তু মানে আহিবৰ কাৰণে ভাল লাগিছে আৰু আহিব পাই কেনে 25,000 টকাটো পালে হয় কি কৰিলে হয়? ঘৰৰ কামৰ ব্যৱহাৰ কৰিলোঁ হয় কিবা হয় কেনেকুৱা ধৰণৰ ঘৰৰ কাম? যিকোনো আৰু মা দেউতাক হেল্প কৰিলোঁ হয় আজি যদি মামাক লগ পাই কি ক'ব? মামাক লগ পাই মামাক ধন্যবাদ দিব বিচাৰোঁ আমাক যে এনেকৈ সুবিধা দিছে সেইটোৰ কাৰণে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। বাইদেউ ক'ৰ পৰা আহিছে? আমি ইয়াৰে বশিষ্ঠ চাৰিআলিৰ পৰা আহিছোঁ কেনেকুৱা? বহুত ভাল লাগিছে নাচো লাগি আছে? নাচো লাগি আছে এতিয়া নাচিম ভিতৰত যায় সপোনতো নাচিছে নেকি? কালি ৰাতি টোপনি আহিল নে নাই? টোপনিটো অহা নাই ভাবি আছিলোঁ যে কেতিয়াকৈ আহিম আৰু পাছটো ল'লোঁ বহুত কষ্ট কৰি কিমান কষ্ট কৰিব লগা হৈছে বাছৰ কাৰণে? বহুত কষ্ট কৰিব লগা হৈছে মোৰ বৌহঁত আহিছে আৰু বৌহঁতে মানে ৰাতিপুৱা 11টা বজাৰ পৰা লাইন ধৰি একদম সন্ধিয়া আপোনাৰ 6টা বজাতহে টিকেট পাইছে ইয়াতে আহিছিলে সৰুসজাইত তো সৰুসজাইত নাপালে তাৰপিছত আকৌ আপোনাৰ কলাক্ষেত্ৰত গৈ পিনে লৈছে আৰু তো সেনেকৈ আহিলোঁ বহুত ভাল লাগিছে যিহেতু আমি আমাৰ নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছটো পিন্ধি আজি ইয়াতে সকলোৱে নৃত্য কৰিব সেইটো আজি চাই বহুত ভাল লাগিব বহুত এক্সাইটেড হৈ আছোঁ যি সময়ত একাংশ সকলো নহয় একাংশ যুৱ প্ৰজন্মই নিজৰ জনজাতীয় সাজযোৰ পিন্ধিব লাজ কৰা হৈছে মডাৰ্ণ হৈ যোৱাৰ ফলত একাংশ মই পুনৰ কৈছোঁ সকলোৱে নহয় সেই সময়ত আজি প্ৰত্যেকগৰাকী যুৱ প্ৰজন্মই নিজৰ সাজযোৰক লৈ গৌৰৱ কৰিছে ইয়াতকৈ ভাল কথা আৰু কি হ'ব পাৰে সেই কথাটো কি ক'ব আপুনি? এইটোতো বহুত ভাল লাগিছে আৰু যিসকল মানে বহুতেই আছে গুৱাহাটীত আমাৰ ট্ৰাইবেল মানুহ যিখিনি আছে আৰু গুৱাহাটীত বহুতেই কিছুমানে মানে মাক দেউতাকবিলাকে বড়ো ভাষা নোকোৱা কাৰণে মানে ক'ব নোৱাৰা হৈ গৈছে তো তাৰ ফলতো কি হয় বড়ো কথা নক'লে কি হ'ল আজি বড়ো ডেন্সটো চাবৰ কাৰণে বহুতে মানে নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছটো পিন্ধি আহিছে তো সেইকাৰণে বহুত ভাল লাগিছে আৰু মই নিজেও পিন্ধি আহিছোঁ আজি সেইকাৰণে একেবাৰে আজি চাগে বাইদেৱে উঠাৰ পৰা হাঁহিয়ে আছে আৰু হাঁহি গুচাই নাই নহয় জানো? সেনেকুৱাই বড়ো কোনোবাই নক'লেও আমি ক'ব পাৰোঁ গোটেই মা খবৰ বুলি আপোনাক মই বড়োতে কৈ দিছোঁ মোজাং আৰু এইদৰে আমি সকলোৱে বৰ অসম হৈ আগবাঢ়ি যাব লাগিব নহয় এইটো জনগোষ্ঠীয়ে মিলা প্ৰীতিৰে গোটেই আটাইবোৰ জনগোষ্ঠীৰে মিলিয়েইতো আমাৰ অসমখন নহয় জানো? হয় আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী উপস্থিত থাকিব মুখ্যমন্ত্ৰী মামাক লগ পাই কি ক'ব? মামাক লগ পাই বহুতো থেংক ইউ দিব লাগে এক নম্বৰতে ইমান ধুনীয়াকৈ আমাৰ অসমৰ কামবিলাক কৰি আছে আৰু মানে মামাই যিবিলাক কথা কৈ গৈ আছে সেইবিলাক মানে কৰিও গৈ আছে সেইকাৰণে মামাক মোৰ ফালৰ পৰা বহুত থেংক ইউ আৰু সকলোকে হেপী বিহুৰ ওলগ জনালোঁ আৰু এবাৰ ফটো কিমান উঠিব আজি? ফটোটো উঠিলোঁ গেটত সোমোৱাৰ পৰা উঠি আহি আছোঁ আৰু ঘৰতো উঠিছোঁ আৰু এতিয়া গৈ লওঁ ভিতৰতো উঠিব লাগিব বাইদেউ ফটো উঠাই আছিল আকৌ বাইদেউ ওচৰলৈ আহিব লাগে বাইদেউটো একেবাৰে মোবাইলটো হাতত লৈ ৰৈয়ে আছে নহয় জানো? হয় নিশ্চয় ফটো উঠি ভাল লাগে? নিশ্চয় বহুত ভাল লাগে আমাৰ ছোৱালীবিলাকৰ সেই ভাল লাগে আৰু কিবা এটা ধুনীয়াকৈ এতিয়া অৰ্গেনাইজ কৰিছে আমাৰ নিজৰ ট্ৰেডিশ্যনেল হয় সেইটো কাৰণে আৰু এনেই বুঢ়ী নাচনী তাতে আকৌ নাতিনীয়েকৰ বিয়া হয় হ'ব পাৰে হেৰিকে কাৰণ এতিয়া আমাৰ ট্ৰেডিশ্যনেল হয় আমাৰ বাগৰুম্বা বহুত মানে নিজৰ কাৰণে প্ৰাউড ফিল হয় আৰু যে নহয় আমাৰ এটা এনেকৈ ইমান ডাঙৰকৈ এটা মানে কিবা কৰিছে ইমান ডাঙৰ অৰ্গেনাইজ কৰিছে স্পেচ আছে নে নাই? আছে 256 GB হয় আছে খালী কৰি আনিছে? খালী কৰি আনিছোঁ পুৰা একদম আপলোড কৰিব কিমান কেইখন ফটো আপলোড কৰিব? ডেফিনেটলি কিমান কৰিম 500 600,000 হ'বও পাৰে হৈ যাব পাৰে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ পাব প্ৰধানমন্ত্ৰীকো লগ পাব মুখ্যমন্ত্ৰীকতো মামা বুলিয়ে কয় সকলোৱে আৰু লগ পালে কি ক'ব বিচাৰিব কি মনৰ কথা আছে এনেকুৱা ওচৰত পাই আজি কি ক'ব? ডেফিনেটলি চবতকৈ ফাৰ্ষ্টতে থেংক ইউ বুলি ক'ম কাৰণ তেখেতে আমাৰ কাৰণে ইমান ডাঙৰ এটা প্লেটফৰ্ম দিছে আমাৰ 10,000 আমাৰ ইয়াতে বাগৰুম্বা ডেন্স কৰিব আজি সেইটো কাৰণে তেখেতৰ কাৰণে বহুত ডাঙৰ থেংক ইউ আৰু একদম ৰেচপেক্টফুলি পৰা আমাৰ ফালৰ পৰা বহুত মনৰ পৰা থেংক ইউ ক'ম আৰু টোপনি আহিছে নাই বাইদেউ নে সপোনতো দেখিছে বাগৰুম্বাই নাচে? সপোনত বাগৰুম্বাটো দেখা নাই কিন্তু ভাবি আছিলোঁ আৰু কেইটা বজাত যাম কি পিন্ধি যাম সেইবোৰ আৰু ভাবি আছিলোঁ আৰু একদম কিমান সময় লাগিছে সাজি আহি? 1 ঘণ্টা 1 hour মান লাগিছে এইটো আপোনালোকৰ মিনিমাম নেকি? এই মিনিমাম বুলি ক'ল নাই কেতিয়া সোনকালে হৈ যায় কিন্তু আজি এটা ইমান ডাঙৰ কিবা আহি আছে কাৰণে অলপমানতো সাজপাৰটো লাগে ন আৰু সেইকাৰণে 1 hour মান লাগিছে আৰু কম বুলিয়ে ধৰি লৈছোঁ কম বুলি ক'ব পাৰে হয় থেংক ইউ ছ' মাছ